শিক্ষকসকলৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। আপডেটটো আমি আপোনালোকৰ ওচৰত ইয়াতে শ্বেয়াৰ কৰিব বিচাৰিম। যদি আপুনি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে। আহক আমি খবৰটোৰ ফালে আগবাঢ়িছোঁ। ইয়াতে চাওক, মৰিগাঁৱৰ 348গৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষকক নিয়োগ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰীপৰ কাৰণে। জিলা আয়ুক্তৰ নিৰ্দেশক লৈ প্ৰতিক্ৰিয়া। গোটেইখিনি খবৰ আমি চাম। ইয়াতে কি লিখিছে আপোনালোকে খবৰটো চাওক। মৰিগাঁও জিলাৰ পৰা আহিছে খবৰটো। 13 অক্টোবৰ তাৰিখে এই খবৰটো আহিছে। ইয়াতে কি লিখিছে আমি চাবলৈ চেষ্টা কৰিছোঁ। বিদ্যালয়ৰ ফল নিম্নগামী শৈক্ষিক পৰিৱেশৰ উত্তৰণ সন্তোষজনক নোহোৱাৰ বাবে শিক্ষক সমাজক সততে জগৰীয়া কৰি অহাৰ সময়ত শিক্ষকক অবৈতনিক কাম কাজত জড়িত কৰাৰ বিষয়টোক লৈ মৰিগাঁৱত ব্যাপক চৰ্চা আৰম্ভ হৈছে। বিশেষকৈ মৰিগাঁও জিলা প্ৰশাসনে অনা শিক্ষক কাৰ্যসূচীত পুনৰ মৰিগাঁও জিলাৰ বৃহৎ সংখ্যক চৰকাৰী বিদ্যালয়ৰ শিক্ষকক নিয়োজিত কৰা তথ্য পোহৰলৈ অহাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মৰিগাঁৱৰ শিক্ষক মহলত। মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰীৰ নিৰ্দেশনা অনুসৰি এইবাৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যোগ্য হিতাধিকাৰী চিনাক্তকৰণৰ বাবে গাঁৱে গাঁৱে কৰিব লাগিব জৰীপ। মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে DRDA 1005 PMAYG GEN 2024-25 দিনাংক 12-10-2025 নিৰ্দেশনাৰ জৰিয়তে মৰিগাঁও জিলাৰ নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ 348গৰাকী শিক্ষকক নিয়োজিত কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী জৰীপ কাৰ্যসূচীত। ইতিমধ্যে আজি মৰিগাঁও জিলাৰ 4টা স্থানত উক্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী জৰীপৰ বাবে নিয়োজিত শিক্ষকসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হোৱা বুলি জানিব পৰা গৈছে। মৰিগাঁও জিলা প্ৰশাসনে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী জৰীপৰ দৰে অনা শৈক্ষিক কাৰ্যসূচীত মৰিগাঁৱৰ 348গৰাকী শিক্ষক নিয়োজিত কৰা কাৰ্যত বিভিন্ন মহলে প্ৰতিক্ৰিয়া আৰম্ভ কৰি হঠকাৰী পদক্ষেপ হিচাপে আখ্যা দিছে। মৰিগাঁও জিলা প্ৰশাসনে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ হিতাধিকাৰী জৰীপৰ বাবে নিয়োজিত কৰা 348গৰাকী লোকৰ ভিতৰত ব্যক্তিগত শিক্ষা অনুষ্ঠানৰ এগৰাকী শিক্ষকক নিয়োজিত কৰা নাই বুলি জানিব পৰা গৈছে।